হে গাইজ ওয়েলকাম ব্যাক টু মাই ফাটাফাটি ব্লগস আহি গ'লো নতুন এটা ভিডিঅ'তে নতুন এটা ৰূপত কিন্তু ৰূপটো বাৰু আজি মানে দেখা নাই যিটো মানে 2-3 দিনমান অলপমান দেৰি হ'ব মানে ড্ৰেছটো আহোঁতে তো মানে আজি হাউট ড্ৰেছতে আহি গ'লোঁ তো আজি ফাইনেলি হৈ গ'লোঁ চুইগি ডেলিভাৰী বয় তো এতিয়া দেখা পাবা আজি কিমানখিনি আৰ্নিং কৰোঁ ফাৰ্ষ্ট ডে ফাৰ্ষ্ট কাম কৰি বাকী এইফালে আছে আজি চম্পু মানে ইয়াকো আজি মানে ফাৰ্ষ্ট ডে বুলি লৈ আহিলোঁ মানে যিটো অকলে মানে অলপ বেয়াও লাগে যিটো ফাৰ্ষ্ট ডে আজি কাম কৰিম নেকি তো এতিয়া মোবাইল দে অনলাইন হ'ব লাগে জলদি তো আমি লোকেশ্যনত আহি পাইছোঁ এতিয়া অনলাইন হ'ব লাগে দিয়ক সুইগি ওপেন জলদি ওলাও ব্ৰাইটনেছটো পূৰাব লাগিব পৰাই আছে অনলাইন হৈ গ'ল অনলাইন তো ফাইনেলি অনলাইন হৈ গ'লোঁ এতিয়া কেতিয়া অৰ্ডাৰ লাগে অৰ্ডাৰলৈ মাথো অপেক্ষা তাৰপিছত কেনেকৈ কি কৰোঁ গোটেইখিনি কেনেকৈ অৰ্ডাৰ আহে কেনেকৈ একচেপ্ট কৰিব লাগে আৰু কিমান টকা আৰ্নিং কৰোঁ গোটেইখিনি দেখাম এতিয়া জাষ্ট অৰ্ডাৰ লগালৈহে অপেক্ষা এইফালে অনলাইন এই যে অনলাইন চাওঁ এতিয়া আৰু গাইজ আছোঁ বৰ্তমান আমি বঙাইগাঁও ফ্লাইঅভাৰত এতিয়ালৈকে অৰ্ডাৰ লগা নাই আৰু আমি 10টা মানৰ পৰা মানে অনলাইন হ'লোঁ 10টাৰ অলপমান আগত অনলাইন হৈছোঁ মানে 10-5 মিনিটমান আগত আৰু এতিয়া 10টা বাজিলে চাওঁ এতিয়া কিমান অৰ্ডাৰ পাওঁ লগতে কিমান আৰ্নিং হয় দুখাই আছোঁ আৰু আজি যিহেতু ফাৰ্ষ্ট কাম কৰি আছোঁ ইমান এটা নাজানো বাকী কি হয় দুখাই ৰাখিম এতিয়া কৈ আছোঁ এখন ৰেষ্টুৰেণ্টত মানে তাৰ পৰা অৰ্ডাৰ লগাৰ সম্ভাৱনা আছে এতিয়া তাতে গৈ আছোঁ বেছিকেলি এটা অৰ্ডাৰ লাগি গ'ল একচেপ্ট অৰ্ডাৰ ক'ত যাব লাগে আগত আছে নেকি অলপ গম পাম চল ক'ত যাব লাগে এতিয়া চাওঁ ৰ তাৰপিছত আমি এনেকৈ গুগল মেপ ব্যৱহাৰ কৰি আমি সেই হোটেলখনত যাব লাগিব আৰু তেনেকৈ আমি গুগল মেপ চাই আমি এনেকুৱা হোটেলখনত আহি পালোঁ আৰু হোটেলখনৰ পৰা অৰ্ডাৰটো লোৱাৰ পিছত সেনেকুৱাকৈ পিক আপ কমপ্লিট মৰাৰ পিছত আকৌ ইয়াতে কাষ্টমাৰৰ এড্ৰেছটো আহি যাব আৰু যদিহে মানে কাষ্টমাৰৰ লোকেশ্যনটো যদি নাজানা তো ইয়াতে মেপত ক্লিক কৰি তো মেপৰ থ্ৰু দি আপোনালোকে কাষ্টমাৰৰ লোকেশ্যন যাব পাৰা আৰু যিহেতু মানে ফাৰ্ষ্ট ডে মানে বেগ দিয়া নাই তো আমি এনেকুৱাকৈ স্কুল বেগতে অৰ্ডাৰ দিওঁ ফাৰ্ষ্ট অৰ্ডাৰ পিক আপ কৰি ল'লোঁ এতিয়া কাষ্টমাৰ লোকেশ্যন গৈ আছোঁ অৰ্ডাৰ ডেলিভাৰী দিবলৈ আৰু আমি দুজনে এখন চাইকেল কৰি আছোঁ যিহেতু ফাৰ্ষ্ট টাইম তো বলক এতিয়া কাষ্টমাৰ লোকেশ্যন আৰু এইফালে চাওক 5000 কমপ্লিট 23 টকা পালোঁ তো গাইজ এনেকৈ ফাৰ্ষ্ট অৰ্ডাৰ ডেলিভাৰী দি দিলোঁ আৰু টকা পালোঁ এইফালে চাওক এটা অৰ্ডাৰত 23 টকা আৰু লগিন আছিলোঁ 2 ঘণ্টা 46 মিনিট ইমান সময় থকাৰ পিছত জাষ্ট 23 টকা পালোঁ এতিয়া চাওঁ আৰু নেক্সট অৰ্ডাৰৰ কাৰণে আমি গৈ আছোঁ এতিয়া চাপাগুৰি ৰোড মানে য'ত ইউনিভাৰ্চেল ষ্টুডিঅ' আছে তাতে গৈ আছোঁ মানে সেইফালে লগা এটা চান্স আছে বলক এতিয়া আৰু এইফালে আছে চম্পু ভাই কেনে কষ্ট ভাই মজা উপায় নাই আৰু দিয়ক বলক এতিয়া যাওঁ আৰু লোকেশ্যনত আৰু এইফালে চাওক ইয়াত চুইগি ৰাইডাৰ জমেট' ৰাইডাৰ মানে সকলোৱে অৰ্ডাৰ লগাৰ অপেক্ষাত আছে ইয়াতে তো গাইজ বহুত সময় হ'ল এতিয়ালৈকে অৰ্ডাৰ লগা নাই তো অফলাইন হয় এতিয়া আহিছোঁ ভাত খাবলৈ এইফালে চাওক ভাতৰ থালি আৰু এই থালিখন হ'ল 70 টকা ব্ৰইলাৰ মাংস ভাত 70 টকা আৰু এইফালে আছে চম্পু ভাই এইফালে পূৰা খাব বহিছে আৰ্নিং কি হয় হ'ব আৰু খানা মেইন দিয়ক এতিয়া মাংস ভাত খাওঁ এইফালে ভাত ভাজি আছে আৰু বহুত দিয়ক খাই লওঁ এতিয়া তো গাইজ ভাত চাত খাই আৰু অনলাইন নহ'লে আৰু পিছত তো তেনেকৈ অফলাইন হয় ডাইৰেক্ট আহিলোঁ এতিয়া ঘৰলৈ মানে ঘৰত যাই আছোঁ পোৱা নাই এতিয়ালৈকে আৰু আৰ্নিং কিমান হ'ল এতিয়া দুখাই আছোঁ যিহেতু ফাৰ্ষ্ট ডে ফাৰ্ষ্ট কাম কৰিলোঁ তো ইমান এটা নাজানো আৰু ক'ত থাকিলে মানে বেছি অৰ্ডাৰ পাম কেতিয়া বেছি অৰ্ডাৰ পাম মানে কোনখিনি ঠাইত থাকিলে বেছি অৰ্ডাৰ পাম সেইখিনি ইমান এটা নাজানো তো কিমান আৰ্নিং হ'ল এতিয়া দুখাই আছোঁ সেইফালে এপটো খুলি লৈছোঁ এইফালে এপটো বৰ্তমান আছে অফলাইন এইফালে অফলাইন আৰু এইফালে আৰ্নিং এইফালে চাওক 4 ঘণ্টা ব্ৰাইটনেছটো বঢ়াই দিছোঁ ৰ ক'ত গ'ল 4 ঘণ্টা 45 মিনিট অনলাইন থাকি এটা অৰ্ডাৰ মাৰিছোঁ এইফালে পাইছোঁ 23 টকা জাষ্ট 23 টকা পাইছোঁ তো দেখা পালা 4 ঘণ্টা 45 মিনিট থাকি কিমান আৰ্নিং হ'ল জাষ্ট এটা অৰ্ডাৰ পাইছোঁ মানে নাজানোৱে মানে ক'ত থাকিলে অৰ্ডাৰ পাম কি মানে সেইখিনি ইমান এটা নাজানে যিহেতু ফাৰ্ষ্ট ডে ফাৰ্ষ্ট কাম কৰিছোঁ তো এয়াই আৰু তো এইফালে চম্পু কি কবি মানে একদম অৱস্থাটো বেয়া একেবাৰে অৱস্থা বেয়া চাইকেল লৈ আৰু লগতে মানে ক'ত কি কৰিব লাগে তো আমি এইটো গমেই নাপাওঁ তথাপি প্ৰথম যিহেতু গেছোঁ বহুত বেছি ভাল লাগছে নতুন এটা এক্সপিৰিয়েঞ্চ ল'লোঁ আৰু মানে ইমান এটা আৰ্নিং হোৱা নাই বাট এক্সপিৰিয়েঞ্চ ল'লোঁ আৰু এটা তো আজি এটা এনেকুৱা ভিডিঅ' বনাই দিলোঁ আৰু মানে ফাৰ্ষ্ট ডে কাম কৰি কেনেকুৱা মানে কি হ'ল আৰু যদি আমাক খৰচ যদি চাব যাওঁ খৰচ বহুত বেছি হ'ল কাৰণ 70 টকা দি মাংস ভাত খাইছোঁ দুজনৰ 140 টকা গ'ল এনেকুৱা আৰু পাইছোঁ মাত্ৰ কেইটকা আছিল 23 টকা সেয়াই আৰু দিয়ক এই আছিল আজিৰ এই ভিডিঅ'টো সব ভিডিঅ'টাৰ বেছি দেখাৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰা যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তো সকলোৱে মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি ৰাখক আৰু এনেকুৱা ধৰণৰ মাজে আৰু এনেকুৱা অৰ্ডাৰ মাৰি থাকিম আৰু দিয়ক তেতিয়া কিমান আৰ্নিং হয় দুখাই থাকিম তো আজিলৈ বাই নেক্সট এটা ধামাকা ভিডিঅ'তে
লগ পাই আছোঁ আজিলৈ